নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমাৰ চেনেলত যি টপ 100 MCQ এটা সিৰিজ আৰম্ভ হৈছে আহিবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে তাৰে এইটো পাৰ্ট 3 হয় আৰু আপোনালোকৰ অনুৰোধ মৰ্মে বাৰে বাৰে কমেন্ট আহি আছিল যে ইংলিছ গ্ৰামাৰৰ ওপৰত ভিডিঅ' লাগে সেইকাৰণে মই এইটো ভিডিঅ' ইংলিছ গ্ৰামাৰৰ ওপৰত লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ত আমি যিকেইটা কুৱেশ্যন ডিছকাছ কৰিম তাৰে কেইটামান কুৱেশ্যন আমি থাৰ্ড গ্ৰেডৰ যিটো এইচএছ লেভেলৰ পৰীক্ষা আছিল তাতে আহি যোৱা কুৱেশ্যন কেইটামান লোৱা হৈছে যাতে আপোনালোকৰ হেল্প হয় বা আইডিয়া হয় এটা যে নেক্সট এক্সামটোত গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ফাৰ্ষ্টতে আমি কেইটামান ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আলোচনা কৰিম আৰু ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে লাইফ ষ্টৰী অফ এ পাৰ্চন ৰিটেন বাই এনাডাৰ পাৰ্চন চ' এজন মানুহৰ জীৱন কাহিনী যিয়ে অন্য এজনে লিখে সেইটোক কি বুলি কোৱা হয় আৰু এইটোক বায়োগ্ৰাফি বুলি কোৱা হয় নেক্সট কুৱেশ্যন ষ্টাডি অফ বাৰ্ড অৰ্থাৎ চৰাই চিৰিকটিৰ বিষয়ে যিটো শাখাত অধ্যয়ন কৰা হয় সেইটোক কি বুলি কোৱা হয় এইটোক অৰ্নিথলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন ষ্টাডি অফ লেংগুৱেজ অৰ্থাৎ লেংগুৱেজৰ বিষয়ে য'ত পঢ়া হয় সেইটোক কি বুলি কোৱা হয় ফিল'লজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন ওৱান হু লাভছ হিজ কাউণ্ট্ৰি যিজনে নিজৰ দেশক ভাল পায় তেওঁক কি বুলি কোৱা হয় ইংলিছত তেওঁক পেট্ৰিয়ট বুলি কোৱা হয় বা দেশপ্ৰেমী বুলি কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ এলিফেণ্টছ আৰু হাতীৰ যিটো কালেক্টিভ নাউন সেইটোক কি বুলি কোৱা হয় অৰ্থাৎ একগোট হাতী যদি একেলগে থাকে সেইটোক কি বুলি কোৱা হ'ব ইংৰাজীত চ' সেইটোক হাৰ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যন এ গ্ৰুপ অফ ফিছ ইজ কল্ড চ' একেলগে বহুত মাছ থাকিলে সেইটোক কি বুলি কোৱা হয় চ' সেইটোক বুলি কোৱা হয় স্কুল বা শ্ব'ল বুলি কোৱা হয় নেক্সট কুৱেশ্যন এ গ্ৰুপ অফ ডগ ইজ কল্ড চ' বহুতকেইটা কুকুৰ যদি একেলগে থাকে সেইটোক কি বুলি কোৱা হয় চ' পেক বুলি কোৱা হয় নেক্সট কুৱেশ্যন এইটো হ'ল এণ্টনিম চ' এণ্টনিম অফ ফ্ৰেণ্ড অৰ্থাৎ ফ্ৰেণ্ডৰ অপজিট শব্দটো কি হ'ব আৰু এইটো আমাৰ থাৰ্ড গ্ৰেডত আহিছিলে এইটো হ'ব ফ' মানে হৈছে দুশ্মন বা শত্ৰু বা এনিমি নেক্সট কুৱেশ্যন এটা এণ্টনিম আছে এইটো আমাৰ থাৰ্ড গ্ৰেডত আহিছিলে চ' কুৱেশ্যনটো হৈছে চৰো বা দুখৰ বিপৰীত শব্দটো কি হ'ব চ' এইটো হ'ব জয় চৰৰ অপজিট ৱৰ্ড বা এণ্টনিম হৈছে জয় নেক্সট আমি দুটা ফিল ইন দ্য ব্লেংক কৰিম চ' আই এম নট এফ্ৰেড ডেছ ডেট এইটো কি হ'ব এইটো খালী ঠাইটোত হ'ব এফ্ৰেডৰ লগত সদায় অফ বহে নেক্সট হৈছে হি ডাইড ডেছ কলেৰা চ' এইটোৰ ডাইডৰ লগত সদায় অফ বহে চ' তেওঁ কলেৰা ৰোগত মৃত্যু হৈছে নেক্সট আমি কেইটামান পাৰ্টছ অফ স্পীচ ডিছকাছ কৰিম কাৰণ যোৱাটো পৰীক্ষাত দেখা গৈছে বহুতকেইটা পাৰ্টছ অফ স্পীচৰ পৰা কুৱেশ্যন দিছে 5-6টা চাগে পাৰ্টছ অফ স্পীচৰ পৰাই দিছিলে আৰু বহুত ইজিয়ে দিছিলে গতিকে সেইকাৰণে মই ডিছকাছ কৰিছোঁ যাতে আপোনালোকৰ সহজ হয় আৰু আইডিয়াটো আহে শ্বি ইজ বিউটিফুল আৰু ইয়াতে এডজেক্টিভ কোনটো আৰু ইয়াতে এডজেক্টিভটো হ'ব বিউটিফুল কাৰণ বিউটিফুলে ছোৱালীজনীৰ গুণ বুজাইছে নেক্সট হৈছে ৰ'জ ইজ ৰেড অৰ্থাৎ গোলাপ ফুলৰ ৰং হয় লাল আৰু ইয়াতে এডজেক্টিভ কোনটো ইয়াতে এডজেক্টিভ হ'ব ৰেড অৰ্থাৎ ৰঙা ৰংটোৱে গুণ বুজাইছে গোলাপ ফুলৰ গতিকে ইয়াতে ৰেড হ'ব এডজেক্টিভ নেক্সট দুটা কুৱেশ্যন মই আপোনালোকৰ কাৰণে দিছোঁ আপোনালোকে কমেণ্টত জনাবচোন এইটোৰ এনচাৰ কি হয় ইয়াৰে কোনটো নাউন কোনটো প্ৰনাউন বা কোনটো এডজেক্টিভ বা কোনটো এডভাৰ্ব হয় এইটো আপোনালোকে জনাব চ' সেইটো হ'ল ফাৰ্ষ্ট হ'ল হি ইজ এন অনেষ্ট মেন আৰু নেক্সট এণ্ড লাষ্ট হ'ল হি ইজ এ ভেৰি হাৰ্ড ৱৰ্কিং মেন চ' এইটো আপোনালোকৰ কাৰণে ৰাখিলোঁ মই আপোনালোকে কমেণ্টত জনাব বুলি মই আশা কৰিছোঁ গতিকে এইটো ভিডিঅ'ত এইখিনিয়ে আছিল পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ